কবি নীলিম কুমাৰৰ জোনাক ভাল পোৱা তিৰোতাজনী। মই যদি আজি ঘৰলৈ উভতি নাযাওঁ, আপোনাৰ বাৰু বৰ চিন্তা হ'ব নেকি? তেনেহ'লে হওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। আপুনি চাগে কিমান দিন মোৰ বিষয়ে ভবা নাই, সময় পোৱা নাই ভাবিবলৈ। আজি ৰাতিটো যদি মোৰ চিন্তাতে, কেৱল মোৰ চিন্তাতে, মোৰ ভাৱনাতে পাৰ হয় আপোনাৰ, হওক, কত বছৰ ধৰি একেলগে আছোঁ, শুইছোঁ, একেলগে খাইছোঁ, বৈছোঁ। তথাপি মোৰ এনে লাগে যেন বহুদিন আপুনি মোক দেখাই নাই। আজি হঠাৎ মই ঘৰলৈ উভতি যোৱা নেদেখিলে মোক চাবলৈ আপোনাৰ খুব মন যাব নেকি? তেনেহ'লে যাওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। বাট হেৰুৱা চৰাইও কেতিয়াবা বাহলৈ উলটিব নোৱাৰে। মই আজি নিজেই নিজৰ বাট হেৰুৱাম। অফিচৰ পৰা বাহিৰে বাহিৰে ওলামগৈ অন্য ঠাই। কেতিয়াও নাভাবিব যে মই পিতাৰ ঘৰলৈ যাম। নাযাওঁ, বান্ধৱীৰ ঘৰলৈও নাযাওঁ। চিন্তা নকৰিব, মোৰ অতীতৰ কাৰো ঘৰলৈ, কাৰো পদূলিলৈ নাযাওঁ মই। অফিচৰ পৰা ওলাই গধূলিটো পাৰ কৰিম ইফালে সিফালে ঘূৰি। আৰু ৰাতি হ'লে লাহে লাহে যাম পাহাৰলৈ উঠি। কালি পাকঘৰৰ খিৰিকীৰে দেখিছিলোঁ বাহিৰত ফৰিং ফুটা জোনাক। আপোনাৰতো মৰ টোপনি। মই চাই আছিলোঁ ইচাত পিচাত বিচনাত যাব নোৱাৰো উঠি। মাজনীয়ে ধৰি বুকুখনি। আজি মই জোনাকত তিতিম। আজি মই সেই জোনাকত তিতিম। তিতিম তিতিম আৰু তিতিম। গছৰ ছাঁবোৰৰ সৈতে কথা পাতিম বা নাপাতিম। বতাহক কিবা সুধিম বা নুসুধিম। নিজকে সুধিম নিজৰ কথা। নিজৰ লগতে হাঁহিম, নিজৰ লগতে কথা পাতিম। বহুত 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 কথা, শব্দহীন। মোৰ চকুত, মোৰ মুখত, মোৰ চুলিত, মোৰ কাপোৰত উপচি পৰিব জোনাক। জোনাকত মই গা ধুম। আজলি আজলি জোনাক লৈ, আজলি আজলি জোনাক লৈ মই পি খাম। মোৰ তেজত বৈ যাব জোনাক, মোৰ ঘামত নিগুৰিব জোনাক, মোৰ হাড়ৰ মাজেৰে সৰকি যাব জোনাক, জোনাক আৰু জোনাক। জোনাকৰ বুকুতেই পাক খাই, জোনাকৰ লগতেই গোটেই ৰাতি পৰি থাকিম উজাগৰে। ভোক মোৰ নালাগে, জোনাকেৰে মোৰ উদৰ হৈ থাকিব ৰূপালী।